ডিসকাস কৰিম sexual reproduction in flowering plants. এতিয়া আমি আৰম্ভ কৰোঁ। Flowers are set of sexual reproduction in angiosperm. In the flower, androecium consisting of stamen represents the male reproductive organ, and the gynoecium consists of the pistil represents the female reproductive organ. অর্থাৎ এতে আমাৰ কৈছে যে মেল ৰিপ্ৰডাক্টিভ অৰ্গেনটো তোমালোকে জানাই এনেকুৱা ধৰণৰ হয়, এনেকুৱা ধৰণৰ। এইটোক আমাৰ উলোৱা হয় ফিলামেন্ট। আৰু এইটো হৈছে আমাৰ এন্থাৰ। আৰু এই গোটেইটো পাৰ্টকে কোৱা হয় ষ্টেমেন বুলি, অৰ্থাৎ মেল। Next, a typical anther is bilobed, diathecous and tetraporanges. Tetraporanges মানে যে pollen grains-ৰ তোমালোকে চিত্ৰটো নিশ্চিতভাৱে জানাই এনেকুৱা ধৰণৰ হয়, এনেকুৱা ধৰণৰ। ইয়াতে লোব থাকে ডেহিচাইজ হ'বৰ কাৰণে। ইয়াতে তোমালোকৰ বেসিক্যালি 4টা লেয়াৰ থাকে আৰু pollen grains বিলাক থাকে। 4টা লেয়াৰ হৈছে, 4টা লেয়াৰ কিটা মই নাম লিখি দিছো সিকুৱেন্স ওয়াইজ। এপিডাৰ্মিছ, এন্ডোথিচিয়াম, তাৰপিছত আহিব মিডিল লেয়াৰ, তাৰপিছত আহিব টেপিটাম। টেপিটামে কি কাম পাৰফৰ্ম কৰে এইটো আমাৰ নাৰিশমেন্ট। Nourishment provide করে developing anther. Next, developing pollen grains. The four wall layers, the epidermis, endothecium, middle layer, and the surround the microsporangia. Micro মানে হৈছে মেল গেমিটক কোৱা হয় মাইক্ৰোস্পোৰেঞ্জেনেসিস বুলি, মেল গেমিট ফৰ্মেশনক কোৱা হয়। আৰু মেগাস্পোৰেঞ্জেনেসিস হৈছে মেগা অৰ্থাৎ ফিমেল বিলাকক মেগা sporangiasis কোৱা হয় ফিমেল পাৰ্টটো। There are cells of sporogenesis tissue lying in the center of microsporangia. অৰ্থাৎ sporogenesis tissue আমাৰ প্লয়ডি লেভেলটো হৈছে টুৱাইচেন। তোমালোকে ইমিডিয়েট নোট কৰা sporogenesis tissue পৰা আমাৰ pollen grains হয় মিওসিসেৰে। মই যোৱা হিউম্যান ৰিপ্ৰডাকচনৰ ভিডিওটোত ভালকে বুজাই দিছো, তোমালোকে যাই চাই লবা। Cell undergo meiosis to form the tetrad of microspore. অৰ্থাৎ tetrad মানে এনেকুৱা ধৰণৰ 4টা হয়, এটা সেলৰ পৰা 4টা। যেহেতু মিওসিস এইটো হৈছে স্পৰোজেনেসিস টিস্যু, এ টুৱাইচেন প্লয়ডি লেভেল স্পৰোজেনেসিস টিস্যু এসটি বুলি লিখিছো। আৰু এইটো হৈছে pollen grains। Next, individual microspore mature into pollen grains. এইটো 4টা তোমালোকক দেখুৱালো, এনেকৈ 4টা থাকে। এই 4টাৰ পিছত ড্ৰাই হৈ ওয়াটাৰ কিছুমান যদি থাকে ওয়াটাৰ পাৰ্টিকল লুজ হৈ 4টা এনেকুৱা ইন্ডিভিজুৱেল হয়, অৰ্থাৎ 4টা পৃথক পৃথকে হয়। এইবিলাকক আমাৰ কোৱা হয় pollen grains। pollen grains বোলা হয়। তোমালোকে the pollen grains represents the male gametophyte generation. Male part to বুজা হয় pollen grains. The pollen grains have two layered wall. The outer wall is exine. Exine to হৈছে স্পোৰোপনেলিনৰ দ্বাৰা গঠিত। স্পোৰোপনেলিনটো হৈছে সবচে পৃথিৱীৰ ভিতৰত সবচে টান পদাৰ্থ বুলি কোৱা হয়, য'ত ষ্ট্ৰং এসিড ষ্ট্ৰং বেছৰ কোনেও মানে এটোক ডিস্ট্ৰয় কৰিব নোৱাৰে, যেটো এক্সিন আছে। নেক্সট পইণ্ট আছে ইনটিন দা ইনাৰ লেয়াৰ, ইন্টিনাৰ আই আৰু ইনাৰৰ আই। গতিকে
আই দুটা তোমালোকে মনত ৰাখিব পাৰা আই বুলি মনত ৰাখিব পাৰা ইনাৰটোক ইনটিন বুলি কোৱা হয় আৰু আউটাৰটো হৈছে এক্সিনটো হৈছে পলিনেৰে গঠিত আৰু ইনটিনটো হৈছে চেলুলোজ আৰু তোমালোকৰ চেলুলোজ আৰু পেক্টোজৰ দ্বাৰা গঠিত তাতে তোমালোকৰ ধুনীয়াকৈ লেখা আছে যে এক্সিন is made up of sporopollen has two germ spore মানে হৈছে পৰ বিলাক যৰ পৰা আমাৰ বায়ু হওক বা বেলেগ ধৰণৰ পদাৰ্থবিলাক exchange হয় pollen grains may have two cells vegetative cell and generative cell আৰু vegetative cell টো অলপ ডাঙৰ হয় আৰু generative cell টো ইয়াতে ভিতৰত থাকে generative cell টোৰ পৰা আমাৰ পিছত ডিভিজন হয় আৰু কিছু ক্ষেত্ৰত অৰ্থাৎ 60% এনজিওস্পাৰ্মত ভালকৈ লিখি দিছো 60% এনজিওস্পাৰ্মত two cell stage থাকে পলেনৰ আৰু তোমালোকৰ 40% three cell stage থাকে next the pistil has three parts stigma style and ovary pistil হৈছে তোমালোকৰ এনেকুৱা ধৰণৰ এইটো ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্টটো ওপৰটো কোৱা হয় ষ্টিগমা য'ত পলেন বিলাক আহি পৰিব ষ্টিগমা এই মাজৰ দণ্ডডালক কোৱা হয় ষ্টিগমা ষ্টাইল আৰু এইটো হৈছে আমাৰ ওভাৰি ষ্টিগমা ষ্টাইল এণ্ড ওভাৰি the ovules have a stalk called the funicle protective integument and the opening called micropyle opening বিলাক micropyle বুলি কোৱা হয় the central tissue is the nucleus in which the archegoniasporium differentiated a cells of the archisporium the megaspore mother cell divide অর্থাৎ এন্থেৰেজয়েড আৰু আৰ্কিগনিয়াম তোমালোকে বায়োফাইটত ইচিটাপতে পাই আহিছা a cell of the archegonium ইটো পঢ়িলো next one of the megaspore form the embryo sac the female gametophyte the mature embryo sac has 7 celled 8 nucleated ইটো বহুত বেছি ইম্পৰ্টেন্ট ইটো ইভান নিট 2025 হয়তো ইতিমধ্যে আহি গৈছে assertion and reason questionত at the micropylar end এটা মই চিত্ৰটো তোমালোকক দেখুৱাই আছো অলপ পঢ়ি লম at the micropylar the egg apparatus consists of two synergid and the egg cell at the salazal end there is three antibodal cell অৰ্থাৎ AC বুলি মনত ৰাখে এইটো salazal endত antibodal cell থাকিব at the central cell large cells two polar nuclei অৰ্থাৎ এইটো যেটো central cell টো থাকিব এই central cell টো বহুত সবচে ডাঙৰ সেল আৰু ইয়াতে টু পোলাৰ নিউক্লিয়াই থাকিব পোলাৰ নিউক্লিয়াই এটো এমব্ৰিও সেকৰ কথা ইয়াতে কৈ থৈছে pollination is the mechanism to transfer pollen grains from the anther to stigma anther to its stigma ওপৰত pollen grain টো আহি পৰাকে pollination বোলা হয় pollinating agents are the either abiotic or biotic abiotic হৈছে wind and water অৰ্থাৎ জীবিত নহয় অজীৱ আৰু জীৱ এই বায়োটিক হৈছে এনিমেলস বায়োমাটিক মাত্ৰে জীবিত মানে হৈছে এনিমেলস বিলাক হৈছে জীবিত এতিয়া আমি এমব্ৰিও সেকৰ ডায়াগ্ৰামটো চাম এতিয়া চাও তোমালোকে এইটো হৈছে আমাৰ এমব্ৰিও সেক এইটো এমব্ৰিও সেক তোমালোকে চাই লও ভালকে এন্টিপোডাল সেল এইটো হৈছে আমাৰ সালাজাল এন্ড polar nuclei এইটো টোটালটো আমাক কোৱা হয় সেন্ট্রাল সেল গোটেটো মিলি সেন্ট্রাল সেল দা এইটো হৈছে এগ এপাৰটাস আৰু এইটো সিনার্জিড সেল যত পোলেন গ্ৰেইন বিলাকক গাইড কৰা হয় ফিলিফর্ম এপেৰিটাস বিলাক সিনার্জিড সেলৰ এটা ইম্পৰ্টেন্ট বৈশিষ্ট্য নেক্সট the pollen pistil interaction involve the all events from the landing of pollen grains on the stigma until the pollen tubes enter the embryo sac when the pollination is compatible or pollen inhibition when the pollen is incompatible অর্থাৎ compatible নহলে ইটো pollen inhibition এটা হয়
Following compatible pollination, the pollen grains germinate on the stigma and the resulting pollen tube grow through the style. Enter the ovule, finally discharge the two male gametes in one of the synergid. Angiosperm exhibit the double fertilization because two fusion enters events occur in the embryo sac, namely syngamy and triple fusion. এইটো বুজাই দিও নিশ্চিতভাৱে এইটো যেটো পোলাৰ নিউক্লিয়াৰ আছে পোলাৰ নিউক্লিয়াৰ লগত এটা মেল গেমিট প্লাস 1 মেল গেমিট এইটো হ'ব আমাৰ ট্ৰিপল ফিউজন ট্ৰিপল কি হ'ব ইয়াতে যেহেতু 2 দুটা আছে অৰ্থাৎ 3n হ'ব এইটো প্লইডি লেভেল নেক্সট এটা আমাৰ হ'ব এক সেলৰ লগত এটা প্লাস 1 মেল গেমিট যেহেতু 2 মেল গেমিট আছে এইটো আমাৰ কোৱা হয় সিনগেমি অর্থাৎ দুটা ফার্টিলাইজেশন এটা এমব্রিও সেকৰ ভিতৰত হয় গতিকে এইটুক আমাৰ নাম দিয়া হয় পৰীক্ষাত আহি থাকে এইচএসতে হওক বা বেলেগতে হওক ডাবল ফার্টিলাইজেশন Next, I will কথা to the developing embryo passes through the different stages such as the pro-embryo, globular, and heart-shaped stages before maturation. The mature dicotyledonous embryo has two cotyledons and an embryonal axis with epicotyle and hypocotyle. Embryos of monocotyledonous have a single cotyledon. After fertilization, ovaries develops into fruit and ovules develop into seed. অর্থাৎ এইটো কথা তোমালোকে মনত ৰাখিবা after fertilization ovary to আমাৰ fruit চলৈ develop হয় অৰ্থাৎ ovary to আমাৰ ফললৈ আৰু ovules to আমাৰ seedলৈ অৰ্থাৎ ovules to আমাৰ বীজলৈ ৰূপান্তৰিত হয় the phenomena is called apomixis is found in some angiosperm অৰ্থাৎ কথাটো হৈছে কি apomixis আৰু আছে এটা আমাৰ তোমালোকৰ parthenocarpy অর্থাৎ parthenocarpy মানে যে fertilization fruit without fertilization আর apomixis to হইছে আমার seed without fertilization apomixis is the process in particularly in grasses it result in the formation of seed without fertilization এটো মনত ৰাখিবা apomixis আৰু parthenocarpy মাজত বহুতে কনফিউজ হয় apomixis মানে হইছে seeds without fertilization and parthenocarpy mane hoise fruit without fertilization the apomixed have several advantages in horticulture and agriculture so tole bujhi paisa horticulture ki ba agriculture ki in some angiosperm produce more than one embryo in their seed this phenomena is called polyembryonic অর্থাৎ polyembryonic মানে কি তোমালোকৰ embryo বহুতটা আছে বহুতটা অর্থাৎ আমি poly to বুজাও poly মানে হৈছে বহুত তাৰপিছত mono মানে হৈছে one poly মানে হৈছে more greater than one এইটো তোমালোকে বুজি পাইছা গতিকে এইটো চেপ্টাৰ মই ইয়াতে সমাপ্ত কৰিছো আশা কৰো তোমালোকে সকলোকে ভালকে বুজি পাইছা এই চেপ্টাৰটো কেনেকুৱা ধৰণৰ কথাবিলাক আমি ইয়াতে ডিসকাশন কৰিলো তো তোমালোকক এই ভিডিওটো চোৱাৰ বাবে থ্যাংক ইউ সো মাচ